Hey dosto, welcome to my channel Devasis Vlog. মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যেহেতু গৰমৰ বন্ধ চলি আছিল সেইটোকে ভাবিলোঁ এপাক ফুৰি আহোঁগৈ। সেইবুলি ভালাইবিলি ষ্টেচনৰ পৰা ৰেলৰে যাত্ৰা আমি আৰম্ভ কৰিলোঁ চিলাপথাৰ ষ্টেচনলৈ বুলি। এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে প্ৰায় 6 পৰা 7 ঘণ্টা ৰেলৰে যাত্ৰা কৰি আমি আহি পালোহি চিলাপথাৰ ৰেলৱে ষ্টেচন। আৰু আমি ইয়াৰ পৰা অটো এখন ভাড়া কৰি যাবলৈ ওলালোঁ অৰুণাচল প্ৰদেশৰ লিকাবালি চহৰৰ ওচৰত অৱস্থিত মালিনী থানলৈ বুলি। আৰু এতিয়া আমি আহি ফাইনেলি পালোহি এই থানভাগ। এই মালিনী থান অৰুণাচল প্ৰদেশৰ লোৱাৰ চিয়াং জিলাৰ লিকাবালি চহৰৰ ওচৰত চিয়াং পৰ্বতৰ পাদদেশত আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। এই ঠাইখন প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু শিলৰ ভাস্কৰ্যৰ বাবে বিশেষভাৱে পৰিচিত। জনশ্ৰুতি মতে কৃষ্ণই ৰুক্মিণীক বিবাহ কৰি দ্বাৰকালৈ উভতি যোৱাৰ পথত এই ঠাইত কিছু সময় জিৰণি লৈছিল। সেই সময়তে ইয়াত শিৱ আৰু দুৰ্গাই তপস্যা কৰি আছিল। সেই সময়তে পাৰ্বতীয়ে ৰুক্মিণীক তেওঁলোকৰ বাগিচাৰ আটাইতকৈ ধুনীয়া ফুলৰ মালা পিন্ধাই আশীৰ্বাদ দিছিল আৰু কৃষ্ণই পাৰ্বতীক মালিনী বুলি সম্বোধন কৰিছিল, অৰ্থাৎ বাগিচাৰ গৰাকী। সেইবাবেই ঠাইখনৰ নাম মালিনী থান অৰ্থাৎ মালাৰ ঠাই হ'ল। প্ৰত্নতাত্ত্বিকসকলৰ মতে 13-14 শতিকাত চুতীয়া ৰজাসকলে গ্ৰেনাইট শিলেৰে এই থানভাগ নিৰ্মাণ কৰিছিল। চমুকৈ ক'বলৈ গ'লে মালিনী থান অৰুণাচল প্ৰদেশৰ লগতে অসমৰো ঐতিহাসিক, পৌৰাণিক আৰু সংস্কৃতিৰ এক উল্লেখযোগ্য মিলনস্থল। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। মা মালিনীৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাই এই দুপৰীয়া হ'ল যিহেতু ঘূৰি ঘূৰি ভাগৰ লাগিছে, হোটেলত এসাঁজ খাই আকৌ ৰেলৰে উভতনি যাত্ৰা বুলি কৰি দোস্তো বাই বাই। অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। ধন্যবাদ।